বহুতো মহিলা এতিয়াও অৰুণোদয় পাব বাকী আছে আৰু সেইভাবে যে নতুনকৈ 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি এওঁলোকে অৰুণোদয় পাব আৰু আপোনালোকে মনত দুখ কৰিব নালাগে যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9000টো তাতে সোমাই দিম যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে কিন্তু আপোনালোকৰ বাবে ভাল খবৰ আহি আছে তো বহুত মানুহে কিন্তু অৰুণোদয় আঁচনি লৈ কিন্তু বহুত মানুহে কিন্তু ভাবি আছে যে আমি অৰুণোদয় আঁচনিখন আৰু লাভ নকৰিম নেকি তো এনেকুৱা ধৰণৰ কিন্তু বহুত মানুহে ভাবি আছে আৰু কিন্তু বহুত মানুহে কিন্তু ভাবি আছে যে বহুতৰে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন হৈছে এই সকলো মানুহে আপোনালোকে কি কৰিব তো নতুন কৰি কিন্তু ৰেচন কাৰ্ড এপ্লাইৰ বাবে প্ৰক্ৰিয়া চলিব নতুন কৰি ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব এখন ৰেচন কাৰ্ড ভাঙি কিনে আপোনালোকে দুজন মানুহে আবেদন কৰিব পাৰিব তো ইয়াক কেতিয়া এপ্লাই কৰিব পাৰিব এই বিষয়ে বহুতে জানিব বিচাৰি আছে আৰু লগতে অৰুণোদয় আঁচনিখন অৰুণোদয় আঁচনি 4.0 আঁচনিটো কেতিয়া লাভ কৰিব পাৰিব বা আপোনালোকে কেতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব এই বিষয়ে কিন্তু জানিব বিচাৰি আছে তো আজিৰ ভিডিঅ'ত আপোনাক জনাই দিম যে আপোনালোকে এইকেইটা আঁচনি আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব এই বিষয়ে বহুতে জানিব বিচাৰি আছে আৰু কিছুমান মানে ভাবি আছে যে আমি অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত কেনেকৈ আবেদন কৰিম তো আপোনালোকে অনলাইনৰ মাধ্যমত কিন্তু আবেদন কৰিব নোৱাৰিব যিহেতু আমাৰ অসমত আটাইতকৈ ডাঙৰ আঁচনি হৈছে অৰুণোদয় আঁচনিখন এই আঁচনিখন আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব তো আপোনালোকে যিসকল মানে ফৰ্মখন ক'ত লাভ কৰিম বুলি ভাবি আছে এই সকল মানুহৰ কাৰণে কৈ আছোঁ যে আপোনালোকে এই ফৰ্মখন আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো ভোট কেন্দ্ৰৰ BLO আছে এই দুই জায়গাত আপোনালোকে লাভ কৰিব বা আপোনালোকৰ যিটো ব্লক অফিচ আছে এই ব্লক অফিচত কিন্তু লাভ কৰিব পাৰিব তো নতুন কৰি কিন্তু ঘৰে ঘৰে চৰকাৰী বিষয়ে আপোনালোকৰ ঘৰত যাই কিনে সাৰ্ভে কৰিব যিসকল পুৰণা হিতাধিকাৰী আছে 3.0 আঁচনিৰ যিসকল হিতাধিকাৰী আছে এই সকল হিতাধিকাৰী কিন্তু নতুনকৈ ভেৰিফিকেশ্যন আৰম্ভ হ'ব কেইদিনমান পাছত আপোনালোকে এই ভেৰিফিকেশ্যনৰ কামটো আৰম্ভ হ'ব তো এইটো আৰু কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিউজমুখত কৈছিল যে অৰুণোদয় আঁচনি টকা লাভ কৰিবলগীয়া হ'লে আপোনালোকে কিন্তু বেংক একাউণ্টটো মানে ঠিক ঠাক হৈ থাকিব লাগিব আৰু আপোনালোকে DPDৰ জৰিয়তে আপোনালোকে লিংক কৰিব লাগিব তো এইকেইটা কাম আপোনালোকে শীঘ্ৰেই কৰি ৰাখক যদি আপোনালোকে এতিয়ালৈকে কৰা নাই আপোনালোকে নিশ্চয় আপোনালোকৰ নিজৰ মোবাইল ফোনতে আপোনালোকে এইখিনি কাম কৰিব পাৰিব বেলেগক পইচা দিবলগীয়া প্ৰয়োজনেই নাই আপোনালোকে এই কামটো কেনেকৈ কৰে আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম তাৰে পৰা ভিডিঅ'টো চাই কিনে আপোনালোকে নিজৰ লিংকটো কৰিব পাৰিব বা আপোনালোকৰ বেলেগ কোনোবাৰক কৰি দিব পাৰিব আৰু বহুতে মানে কমেণ্ট কৰি আছিল যে আমি অৰুণোদয় আঁচনিখন 4বাৰ 5বাৰ কৰি এপ্লাই কৰি কিনেও আমি এতিয়ালৈকে আঁচনিটো লাভ কৰা নাই তো আপোনালোকে 4বাৰ 5বাৰ কৰি যদি আগতে এপ্লাই কৰিছিল লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে এইবাৰ অৰুণোদয় 4.0 বাবে আবেদন কৰিব আবেদন কৰাৰ পাছতে আপোনালোকৰ নাম কোনো কাটিব নোৱাৰিব যিহেতু ঘৰে ঘৰে যাই কিনে সাৰ্ভে আৰম্ভ কৰিব চৰকাৰী বিষয়ে যাই কিনে আপোনালোক ঘৰে ঘৰে আপোনালোকক মানে সাৰ্ভে কৰিব সাৰ্ভে কৰাৰ পাছতে আপোনালোকে লাভ কৰিব যেহেতু যোৱাবাৰ মানে গাঁও সভা অনুষ্ঠিত হৈছিল গাঁও সভাত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈছিল এইসকলে কিন্তু অৰুণোদয় মানে লাভ কৰিছে টকা যিসকলে নতুন কৰি আবেদন কৰিব এই সকল মানুহে আপোনালোকে প্ৰথম কিস্তিয়ে 9000 টকা বুলি 9000 টকা দিম বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজভাৱে ঘোষণা কৰিছিল যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে নিশ্চয় কমেণ্ট বক্সত জনাব মই নেক্সট ভিডিঅ'ত জনাই দিম যে আপোনালোকে কেনেকৈ এই কামবোৰ কৰিব পাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম